শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ইতিমধ্যে যি গহপুৰৰ মিচিং অধ্যুষিত অঞ্চলসমূহত ব্যাপক প্ৰচাৰ চলা পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন আজি ব্যাপক প্ৰচাৰ চলাইছে চাঙত, আপুনি ইতিমধ্যে ভাত খালে কি ক'ব বিচাৰিব? ইতিমধ্যে আমি দুখন সভা পাতিলোঁ। আমাৰ লুইতমুখ অঞ্চলৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা, বুথৰ কাৰ্যকৰ্তা, তেখেতৰ ঘৰত তেখেতৰ চাঙত আহি আমি আহাৰ গ্ৰহণ কৰিলোঁ। খুব সুন্দৰ আপ্যায়ন কৰিছে তেওঁলোকে। মিচিঙৰ যি পৰম্পৰা আছে, মিচিঙৰ পৰম্পৰা আমাক তেওঁলোকে আপ্যায়ন কৰিলে। আৰু এই অঞ্চলৰ ৰাইজ, নৈপৰীয়া যি মিচিং ৰাইজ আছে, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে। আৰু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে, কৈছোঁ যে ইয়াত তেওঁলোকে যথেষ্ট পৰিমাণে তেওঁলোকে ইয়াত ভোট দিব আৰু বিপুল ভোটত বিজয়ী হ'ব। হয়, বিৰোধীক একো ফেক্টৰ নহ'ব নেকি এইবাৰ? বিৰোধীটো ফেক্টৰ নাই। মই এইটো কৈছোঁ যে আমাৰ বুথে বুথে এতিয়া কম্পিটিশ্যন হৈছে, বিধায়কৰ মাজত কম্পিটিশ্যন হৈছে, মণ্ডলৰ সভাপতিসকলৰ মাজত কম্পিটিশ্যন হৈছে যে কোনে বেছিকৈ ভোট দিব পাৰে। গতিকে বিৰোধীক আমি ফেক্টৰ মই নকওঁ, কিন্তু আমাৰ মাজতে কম্পিটিশ্যনটো হৈছে। দলৰ কাৰ্যকৰ্তা কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী তেখেতে কৈছে 1 লাখ ভোটত তেখেত জয়ী হ'ব। এইটো আপোনাৰ 2019 এপ্ৰিলৰ ভোটৰ পিছত আপোনালোকে পৰিণাম পাবে 1 লাখ ভোটত বিজয়ী হ'বনে নে তেওঁৰ ডিজিজটো 1 লাখৰ তলত থাকিব, সেইটো চিন্তা কৰক। তেওঁ টোটেল তেওঁ 1 লাখ পাম বুলি কৈছে নে তেওঁ 1 লাখ ভোটত বিজয়ী হ'ম বুলি কৈছে। কিন্তু আমি জনাত যিটো আমাৰ সমীক্ষা আছে, তেওঁ 1 লাখৰ তলত থাকিব আৰু আমি কিমান লাখৰ ওপৰত থাকিম। জয় নিশ্চিত আছে, জয় নিশ্চিত আছে। এতিয়া আমি কেনেকৈ ভোট বেছিকৈ পাব পাৰোঁ, আমাৰ বিধায়কৰ মাজত কম্পিটিশ্যন আছে, বুথৰ মাজত কম্পিটিশ্যন আছে। বিৰোধী লগা আমাৰ কোনো কম্পিটিশ্যন, আমাৰ নিজৰ ভিতৰত কম্পিটিশ্যন আছে। গহপুৰৰ বিধায়কৰ কিছুমান আপোনাৰ ওচৰলৈ আহিছোঁ, ব্যাপক নিৰ্বাচনী প্ৰচাৰ প্ৰতিখন পঞ্চায়তলৈ গৈছে আপুনি? হয়, আমাৰ গহপুৰত এতিয়া আমি প্ৰায় 28খন পঞ্চায়তত আমি জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ। আৰু এখন মিউনিচিপাল বোৰ্ড। এই আমাৰ গহপুৰৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে। আৰু আজি আমি এইখন তৃতীয়খন সভালৈ আমি যাবলৈ ওলাইছোঁ। তাৰ প্ৰাক মুহূৰ্তত আমি ভোজন কৰিলোঁ আমাৰ এজন কাৰ্যকৰ্তাৰ ঘৰত। এইটো আমাৰ লক্ষ্য যে আমি আমাৰ কাৰ্যকৰ্তা বন্ধু বা আমি আমাৰ প্ৰাৰ্থী, মই বিধায়ক, আমি কোনো পৃথক নহয়। আমি এজন কাৰ্যকৰ্তা হিচাপে আমি ৰাইজৰ লগত সমাহিত হৈছোঁ। যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগ্ৰহ, আৰু সেই আগ্ৰহ শিৰোগত কৰি আমি ভাৰতীয় জনতা পাৰ্টী গহপুৰ সমষ্টিত থকা প্ৰতিজন কাৰ্যকৰ্তা বন্ধুৰ লগত এটা পৰিয়ালৰ নিচিনা আত্মিক সম্বন্ধ আমি গঢ়ি তুলিছোঁ। আৰু সেই আত্মিক সম্বন্ধৰ ফলশ্ৰুতিতেই আজি আমি মিচিং চাঙত আহি তেখেতলোকৰ বাসগৃহত আহি আমি ভোজন কৰিছোঁ। আৰু তেখেতলোকেও আমাক নিজৰ পৰিয়ালৰ কুটুম্বৰ ব্যক্তি বুলি ভাবি আমাক তেখেতলোকে ভোজন কৰাইছে। আৰু এয়া আমি প্ৰাৰ্থী হিচাপে নহয়, এজন কাৰ্যকৰ্তা হিচাপে ভোজন কৰিছোঁ। আমাৰ দৈনন্দিন যিটো আমাৰ দিনলিপি থাকে, সেই দিনলিপিত আমি আমাৰ নিৰ্বাচনী প্ৰচাৰ ৰাখিছোঁ। আৰু এই প্ৰচাৰৰ মাজত আমি ভোজনৰ এক দিনলিপিও আমি ৰাখিছিলোঁ। আৰু তাৰ মাজতে আমি কাৰ্যকৰ্তাৰ ঘৰত আজি আহি উপস্থিত হৈছোঁ। আৰু কাৰ্যকৰ্তাসকল যথেষ্ট আগ্ৰহী। মোৰ 5খন মিচিং অধ্যুষিত পঞ্চায়তৰ ওপৰত বিশেষ বিশ্বাস আছে, অগাধ বিশ্বাস আছে। তেখেতলোকে নিৰ্বাচনত নমাৰ পৰা, মই যেতিয়াৰ পৰা ৰাজনৈতিক জগতখনত নামিছোঁ, এক্সেবৰ কৰে প্ৰত্যেক বছৰে আমি ইনক্ৰিজিঙত আছোঁ, ডিক্ৰিজিং হোৱা নাই, এচেণ্ডিং অৰ্ডাৰত আছোঁ। আমাৰ ফেভাৰত ভোটৰ সংখ্যা বাঢ়িছে। এইবাৰতো মই ভাবিছোঁ এইবাৰ 6 কোবাব। নাই, চেষ্টা কৰি আছোঁ 9টা সমষ্টিৰ ভিতৰত। নিশ্চয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এনেদৰে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ ৰণকৌশল প্ৰস্তুত কৰিছে। আৰু এনেদৰে তেজপুৰ যি বিধানসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী ৰঞ্জিত দত্ত এনেদৰে যি চাংঘৰত ভাত খাই এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।